নমস্কাৰ, আপোনালোক সকলোকে সংগীতাৰ পাকঘৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই এহাল মৰম লগা চৰাইৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ঘৰৰ আগত এহাল নতুন চৰাই দেখা পালোঁ। ডাঙৰ, যথেষ্ট ডাঙৰ চৰাইকেইটা। কি চৰাই জানো মই ধৰিব নোৱাৰিলোঁ। আপোনালোক কোনোবাই জানে যদি জনাবচোন। মই জুম কৰি দেখাইছোঁ, ধৰিব পাৰিছে নাই জানো। যথেষ্ট ডাঙৰ আছিলে চৰাইকেইটা। আজি ধান দাবলৈ আহিছোঁ। মা গৈ আছে আগে, মই পিছে লগত আনিছোঁ। কি আনিছোঁ বাৰু? টিফিন। দুপৰীয়াৰ কাৰণে ভাত লৈ আহিছোঁ। দেউতা ৰাতিপুৱাই আহিলে, মা মই এতিয়া খানা চানা বনাই একদম টিফিন লৈ আহিছোঁ। আৰু কি দেখিলেনে, মই চেণ্ডেল পিন্ধি আহিছোঁ পথাৰলৈ। চেণ্ডেল পিন্ধাৰো এটা কাৰণ আছে বাৰু। আমাৰ যোনডোখৰ দাবলৈ আছে সেইডোখৰত অলপমান পানী হৈ আছে, সেইকাৰণে চেণ্ডেলযোৰ লগাই আহিছোঁ আৰু। পিছে মই ধান দাবলৈ আহিছোঁ নে পথাৰত খাবলৈ আহিছোঁ মই এতিয়ালৈকে গমেই পোৱা নাই। আগে মা গৈ আছে, সেইয়া ধৰিব পাৰিছে নাই জানো। দেউতা ওচৰ পাবগৈ হ'ল। ব'লক আমিও গৈ থাকোঁ লাহে। এইবোৰ ধান দালেই চবৰে। ৰাস্তাবোৰ ধুনীয়াকৈ ওলাই আছে। এইবাৰ যে চবৰে ধানবোৰ ইমান বেয়াকৈ পৰিলে। থিয় হৈ থকা ধান খুব কমেই এইবাৰ। চবৰে এনেকৈ হাউলি যোৱাই। এইবোৰ দেখিছেনে, ইমান বেয়াকৈ হাউলি গ'ল। এইখিনি বাৰু দালে ধান, তথাপিও কিমান বেয়াকৈ পৰিলে। আমাৰো একেই, আমাৰো এনেকেই পৰা ধান। এইবোৰ গৰু এৰাল দিলেই মানুহৰ ধান দাই। আৰু গৈ থাকোঁ। দেউতা, মা পালেগৈ দেউতাৰ ওচৰত। পোৱাগৈ নাই, সেইয়া গৈ আছে। মই গৈ থাকোঁ লাহে। এইখিনিৰ পৰা আমাৰ ধান। চাওকচোন কেনেকুৱা। দেখিছেনে কেনেকুৱা অকাই পকাই পৰিছে। একেটা ছাইডে হাউলি যোৱা হ'লেও দাবলৈ ভাল, কিন্তু এইখিনি মানে এফালে এইখিনি পৰিছে, এবাৰ আকৌ সেইফালে পৰিছে, মানে গোটেই পাক খাই পৰিলে। ঠিক আছে, এবাৰ ধান অকণমান দাই লওঁ, তাৰপাছত লগ পাই আছোঁ। এইবাৰ খাবলৈ বহিলোঁ। চাহ খাম এতিয়া। মায়ে কমলা গুচাইছে, কমলা খাম। লগতে চাহৰ লগত খাবলৈ কি আনিছোঁ, এয়া পপ দুটা আৰু এইটো খাৰ দিয়া পিঠা। মই এইবিলাক নাখাওঁ। মই গ্ৰীণ মটৰ কেইটামান লৈ আহিছোঁ, চানা দিয়ে খাম। আৰু সেই আমাতকৈ অকণমান আগত দাদা, বৌ আৰু অকণমানি পোৱালি এটা আছিলে। সেই পোৱালিটোকো মায়ে চিঞৰিছে চাহ খাবলৈ। সৰুটো আহি আছে। পোৱালি পূৰা জাপি লগাই আহিছে মূৰত। মোৰ চানা এয়া গ্ৰীণ মটৰ। মই খাম, মাহঁতে চানা নাখায়। সেইটো পোৱালিও পালেহি আহি। পূৰা মাজে সোমাই আহিছেহি। পাই গ'লহি। মই মোবাইলটো দাঙি থকা দেখি চাইছে। কি কৰিছেনো সুধি আহিছে, দূৰৰ পৰাই সুধি আহিছে। ঠিক আছে তেনেহ'লে, চাহটো খাই লওঁ আমি। আৰু এফালে পোৱালি খাই আছে পূৰা। চাহ তাহ খাই ধান দাবলৈ উঠিলোঁ। বৰ ভালকৈ ধান দাব নাজানো, তাতে আকৌ পৰি থকা ধান দাইছোঁ আৰু কিবা কৰি। পিছে আজি কিমান বছৰৰ মূৰত পথাৰলৈ আহিছোঁ, আহিয়ে কিবা এটা ভাল লাগিছে। ফটো দুকপিমানো তুলি ল'লোঁ। এইবাৰ খাম ৰবাব টেঙা।
আৰু কি আনিছোঁ চাওক আকৌ। সেয়া ৰবাব টেঙা, এইটো হ'ল ক'লা নিমখ, আৰু এইকেইটা জলফাই আৰু লগতে জলকীয়া। মই কৈছিলোঁ নহয় মই ধান দাবলৈ আহিছোঁ নে খাবলৈ আহিছোঁ মই গমেই পোৱা নাই বুলি। সেয়া অকণমান দাওঁ আকৌ বহোহিয়ে। পূৰা ৰবাব টেঙা কাটাত লাগি গৈছোঁ। টেঙা খাই উঠি আকৌ ধান দাবলৈ লাগি গ'লোঁ। পথাৰৰ মাজত টেঙা খোৱা মজাই বেলেগ। পিছে কথা এটা মন কৰিলে নে বাৰু? মই ধান দাই এমুঠিকৈ বান্ধিবলৈ হ'লে মোৰ মুঠিটো সৰু হয়, সেইকাৰণে এমুঠি দাই আগে থৈ লওঁ, তাৰপৰা আকৌ এমুঠি দাইহে বান্ধো মুঠিটো। কেনেকুৱা দাৱনি আৰু। এতিয়া খাবলৈ বহিলোঁ। আজি পথাৰলৈ অহা মেইন কাৰণটোৱে হৈছে এইটো, পথাৰত ভাত খোৱাটো। কিমান বছৰৰ আগত যে খাইছিলোঁ। আজি ভাতৰ লগত পিছে তৰৈ আৰু গৰৈ মাছৰ জোল, লগতে জলফাই বেলপৰি পুৰি পেলাই পিটিকা কৰিলোঁ আৰু ক'লা নিমখ, আৰু এইফালে আছে লোকেল চিকেন ফ্ৰাই কৰি আনিছিলোঁ। ওপৰতে পিঁয়াজ দুডোখৰমানো দি আনিছিলোঁ। সেয়াই আৰু। পথাৰত ভাত খোৱা মজাই বেলেগ। ভাল লাগিলে, বহুত ভাল লাগিলে আজি। পথাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, ইমান ভাগৰ লাগিলে। গুড মৰ্ণিং। কালি ভিডিঅ' নকৰিলোৱে। আজি আকৌ ৰাতিপুৱাই মিণ্টাৰ পাৰ্চেল এটা আহিলে। চেণ্ডেল এযোৰ দিছিলোঁ, চাওঁচোন কেনেকুৱা আহিছেনো। ভাল আহিছে চেণ্ডেলযোৰ, বেয়া নহয়। আপোনালোকেও কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব মিণ্ট্ৰাত গৈ। মোবাইলত যেনেকুৱা দেখিছিলোঁ ঠিক তেনেকুৱাই আহিছে। মইতো দেখোঁতে ভাবিছিলোঁ গধুৰ হ'ব চাগে চেণ্ডেলযোৰ, নহয় কিন্তু ধুনীয়াই, পিন্ধিবলৈও ভাল। কেনেকুৱা লাগিছে জনাবচোন। ইয়াৰ প্ৰাইচটো 989 আছিলে। মোৰ ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এইবাৰ কি কৰোঁ চাওকচোন। এইটো এতিয়া ভিডিঅ' নহয়, এইটো সেই টিকটক থাকোঁতে বনোৱা হয়। আমাৰ গডৰেজটোৰ তলৰডোখৰ অকণমান লেতেৰা নিচিনা হৈ গৈছিলে, সেইকাৰণে মই এনেকৈ ফেব্ৰিক কৰি দিলোঁ। কেনেকুৱা লাগিছে ক'বচোন। আপোনালোকৰো যদি এনেকৈ গডৰেজ কিবা লেতেৰা বা কিবা দাগ লাগিলে, তেতিয়াহ'লে এনেকৈ ফুল চুল কৰি দিব পাৰিব, ধুনীয়া লাগে। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই। आसमां सितारों से छलकने लगा, चांद सा तू जो मुझ में चमकने लगा। आसमां सितारों से छलकने लगा, चांद सा तू जो मुझ में चमकने लगा। रहूं तेरे यूं पास में, बनूं तेरा एहसास में, यार जी लूं तेरी हर सांस में। शाम सा तू ढलता, तू सुबह सा निकलता, तेरे साए में चलता, मैं हूँ साथ तेरे, मैं हूँ साथ तेरे। है यही इरादा, तुझे चाहूं खुद से ज्यादा, दिल से है ये वादा, मैं हूँ साथ तेरे।